আৰু পাছ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিব আৰু পাছ কৰোঁতে তেওঁলোকৰ সোঁহাতখন এনেধৰণে বুকুত ৰাখিব সকলোৱে এনেকৈ সোঁহাতখন বুকুত ৰাখি পেলাই সেই শপত বাক্যখিনি পাছ কৰিব লাগিব গতিকে এতিয়া মই শপত বাক্য কৈ দিব বিচাৰিছোঁ আৰু সকলোৱে যাতে তেনেধৰণে পাছ কৰে ভোটাৰৰ শপত আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ ধন্যবাদ আজি ইমানেই আছিলে শপত বাক্য আৰু সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই অধ্যক্ষ ছাৰ ক'ব কাৰণে